নমস্কাৰ প্ৰিয় দৰ্শক, আপুনি বাৰু কেতিয়াবা এনেকৈ ভাবি চাইছেনে যে আমি দিনটোত যিমানবোৰ কথা পাতোঁ তাৰ এটা হিচাপ আছেনে? আমি কিমান কথা ক'ব লাগে, কিমান কথা ক'লে আমাৰ স্বাস্থ্যৰ বাবে ভাল আৰু কিমান কথা ক'লে আমাৰ স্বাস্থ্যৰ বাবে বেয়া হ'ব পাৰে। আমি সকলোৱে এইটো জানো যে আমাৰ শৰীৰত দেখা দিয়া বিভিন্ন বেমাৰ আজাৰ বহু পৰিমাণে আমাৰ খাদ্যাভ্যাস, আমাৰ জীৱনশৈলী বা কিছুমান বেয়া অভ্যাসৰ লগত জড়িত। কিন্তু আপুনি জানি হয়তো আচৰিত হ'ব যে আমি কোৱা কথাৰ পৰিমাণেও আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত কিছুমান সুপ্ৰভাৱ আৰু কুপ্ৰভাৱ পেলাব পাৰে। হয় প্ৰিয় দৰ্শক, আপোনালোকে ঠিকেই শুনিছে। আমাৰ শব্দবোৰ কেৱল ভাৱ বিনিময়ৰ মাধ্যমেই নহয়, ই আমাৰ স্বাস্থ্যৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত। সেয়েহে আজিৰ এই বিশেষ ভিডিঅ'টিত আমি আলোচনা কৰিম আমি দিনটোত কিমান কথা কোৱাটো আমাৰ বাবে উপকাৰী, প্ৰয়োজনতকৈ বেছি কথা ক'লে আমাৰ শৰীৰত কি কি অসুবিধা বা বেমাৰে দেখা দিব পাৰে, আৰু আনফালে যদি আমি প্ৰয়োজনতকৈ কমকৈ কথা কওঁ বা একেবাৰে মৌন হৈ থাকোঁ তেতিয়াও আমাৰ শৰীৰ আৰু মনত কি ধৰণৰ প্ৰভাৱ পৰিব পাৰে। আজিৰ বিষয়টো সঁচাকৈয়ে অতি মনোগ্ৰাহী আৰু আমাৰ দৈনন্দিন জীৱনৰ লগত জড়িত। গতিকে এই ৰহস্যময় আৰু গুৰুত্বপূৰ্ণ তথ্যবোৰ জানিবলৈ আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। আহক পলম নকৰি আৰম্ভ কৰোঁ আমাৰ আজিৰ এই শব্দময় যাত্ৰা। আৰম্ভণিতে আপুনি জানি ল'ব লাগিব যে আমাৰ শৰীৰৰ কোন কোন অংশই শব্দ সৃষ্টিত আগভাগ লয়, অৰ্থাৎ আমি কোৱা কথা কেনেকৈ সৃষ্টি হয়। আমাৰ পঞ্চ ইন্দ্ৰিয় হ'ল নাক, কাণ, চকু, জিভা আৰু ছাল। এই পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা গ্ৰহণ কৰা বিষয়সমূহ এক প্ৰক্ৰিয়া অনুসৰি আমাৰ মস্তিষ্কৰ ক্ৰিয়াশীল অংশলৈ গতি কৰে। আমাৰ মস্তিষ্কৰ সন্মুখৰ অংশ অৰ্থাৎ কপালৰ ভিতৰৰ অংশ, যাক ইংৰাজীত ফ্ৰণ্টল লোব বুলি কোৱা হয়, এই অংশত আমাৰ চিন্তা, ভাৱনা, আৱেগ আদিৰ প্ৰাদুৰ্ভাৱ হয়। এতিয়া কথা ক'বলগীয়া সংক্ৰান্তত যিখিনি কাম আছে সেইখিনি কেতবোৰ সূক্ষ্ম স্নায়ু বা নাৰ্ভৰ জৰিয়তে আমাৰ মস্তিষ্কৰ মাজৰ অংশৰ সোঁফালে অৱস্থিত এক ক্ষেত্ৰলৈ প্ৰবাহিত হয়, যিয়ে আমি ক'বলগীয়া কথাখিনি শুদ্ধ আকৃতিত সজাই লয়। অৰ্থাৎ ক'বলগীয়া কথাখিনি কেনেকুৱা হ'ব লাগিব, শব্দৰ অৰ্থপূৰ্ণ হয় নে নহয়, বাক্যৰ গাঁথনি ইত্যাদি সুন্দৰভাৱে সজাই তোলে। এতিয়া এই শব্দসমূহ মস্তিষ্কৰে আন এটা অংশলৈ গতি কৰে, যাক ব্ৰকাছ এৰিয়া বুলি কোৱা হয়। এই ব্ৰকাছ এৰিয়াই শব্দ সৃষ্টিত আগভাগ লয় আৰু আন কিছুমান স্নায়ুৰ সহায়ত মুখগহ্বৰত থকা জিভা, গল, গাল, দাঁত, নাক আদিৰ সহায়ত শব্দৰ সৃষ্টি কৰে, যি আমি সকলোৱে শুনা পাওঁ। এইখিনিতে এবাৰ ভাবি চাওকচোন যে আমি কথা ক'বলৈ কিমানবোৰ প্ৰক্ৰিয়াৰ প্ৰয়োজন হয়। সেয়েহে আমি কথা কওঁতে এই আটাইবোৰ অংশৰ ওপৰত কম বেছি পৰিমাণে প্ৰভাৱ পৰে। এতিয়া জানো আহক যে বেছিকৈ কথা ক'লে আমাৰ দেহৰ বাবে কি সমস্যাৰ সৃষ্টি হ'ব পাৰে। বেছিকৈ কথা ক'লে কমৰ পৰা অত্যধিক মূৰৰ বিষ হ'ব পাৰে। বেছিকৈ কথা ক'লে আমাৰ মস্তিষ্কৰ কোষবোৰ বেছিকৈ প্ৰয়োগ হ'ব, যিয়ে স্মৃতি কোষসমূহৰ শক্তি লোপ কৰিব পাৰে। সেয়েহে আগতে ককা আইতাহঁতে পঢ়াৰ সময়ত এষাৰ কথা কৈছিল যে পঢ়োঁতে বেছি কথা পাতি নাথাকিবি। এনে কৰিলে স্মৃতিশক্তি কমি যোৱা, কথাবোৰ পাহৰি যোৱা আদি বেমাৰ দেখা দিব পাৰে। বেছি কথা কোৱাৰ ফলত মানসিক চাপ বৃদ্ধি হয়, যাৰ ফলত ব্যক্তিজন খিংখিঙীয়া স্বভাৱৰ হোৱা দেখা যায়। এবাৰ মনত পেলাওকচোন, কেতিয়াবা আপুনি হয়তো কোনো অফিচ কাছাৰীলৈ যাওঁতেই দেখিছে যে কিছুমান মানুহক কিবা এটা কথা সুধিলে খং কৰে বা খঙতে উত্তৰ দিয়া যেন লাগে। গতিকে এয়াও প্ৰয়োজনতকৈ বেছি কথা কোৱাৰে পৰিণাম হ'ব পাৰে। বেছি কথা কোৱা ব্যক্তি সাধাৰণতে নেতিবাচক ভাৱধাৰাৰ হোৱা দেখা যায়, কাৰণ বেছি কথা কোৱাৰ ফলত তেওঁৰ মনত এক নেতিবাচক চিন্তা বা ভাৱনাই বিৰাজ কৰে। বেছি কথা কোৱা ব্যক্তি প্ৰায়ে অন্যমনস্ক হোৱা দেখা যায়। বেছি কথা কোৱা ব্যক্তি নিদ্ৰাহীনতাত ভোগে, আৰু এই নিদ্ৰাহীনতা আমাৰ শৰীৰৰ বাবে অতি মাৰাত্মক বেমাৰ। বেছি কথা কোৱা ব্যক্তিয়ে সমাজ বা অন্য কোনো ব্যক্তিৰ লগত সম্পৰ্ক ৰাখিবলৈ টান পায়। বেছি কথা কোৱা ব্যক্তিয়ে জীৱনৰ অন্তিম অৱস্থাত মস্তিষ্কৰ বিকৃতি তথা মানসিক ৰোগত ভুগিব পাৰে। এতিয়া জানো আহক যে প্ৰয়োজনতকৈ কম কথা ক'লে আমাৰ শৰীৰৰ বাবে কি অসুবিধা হ'ব পাৰে। আপুনি জানি আচৰিত হ'ব যে আমাৰ মস্তিষ্কত প্ৰায় 10 নিযুত স্নায়ু থাকে। সঁচাই ভগৱানৰ যে কি অপূৰ্ব সৃষ্টি। এই 10 নিযুত স্নায়ুৰ প্ৰতিডালৰে সুকীয়া সুকীয়া কাম আছে। আমি যেতিয়া চেতন অৱস্থাত থাকোঁ বা জাগ্ৰত অৱস্থাত থাকোঁ তেতিয়া এই স্নায়ু বা নাৰ্ভবিলাকে নিৰন্তৰ কাম কৰি থাকে। আনকি আমি যেতিয়া কথা নোকোৱাকৈ মনে মনে বহিও থাকোঁ তেতিয়াও আমাৰ মনত বহুতো ভাৱৰ উদয় হয়। হয়তো আপুনি আপোনাৰ অতীতৰ কথা চিন্তা কৰে বা ভৱিষ্যতৰ কথা চিন্তা কৰে
মুঠৰ ওপৰত আপুনি কিবা নহয় কিবা চিন্তা ভাৱনা কৰি থাকে আৰু এয়া স্বাভাৱিক কাৰ্য। অৰ্থাৎ আমাৰ মস্তিষ্কৰ স্নায়ু ক্ৰিয়াশীল হৈ থাকে। যদি আপোনাৰ মগজুত বা মস্তিষ্কত সঠিক বা ভাল ভাৱনা আহে তেন্তে সেয়া সৃষ্টিশীল হয়। এতিয়া চাওক, আপুনি যদি কমকৈ কথা কয় তেন্তে আপোনাৰ মস্তিষ্কত থকা যিসমূহ স্নায়ু শব্দ সৃষ্টিত ব্যৱহাৰ হয় সেই স্নায়ুসমূহে অন্য কাম কৰাত সহায় কৰে। প্ৰয়োজনতকৈ কম কথা ক'লে কৰ্মস্পৃহা নাইকিয়া হৈ পৰে। অৰ্থাৎ প্ৰয়োজনতকৈ কম কথা কোৱা ব্যক্তিৰ কামৰ প্ৰতি ধাউতি নাথাকে, এলেহুৱা স্বভাৱৰ হয়। কণ্ঠস্থ অৱয়ৱসমূহৰ কৰ্মক্ষমতা হ্ৰাস পাব পাৰে। প্ৰয়োজনতকৈ কম কথা কোৱা মানুহ নিঃসংগ হৈ পৰে। তেওঁলোকে নিঃসংগতা ভাল পায়। আজিকালিৰ এটা ডাঙৰ সমস্যা ডিপ্ৰেশ্যনত ভুগিব পাৰে। সমাজৰ লগত সেই ব্যক্তিৰ কোনো সম্বন্ধ নাথাকে আৰু শেষত অত্যধিক নিঃসংগতাই মানসিক ৰোগৰ সৃষ্টি কৰিব পাৰে। এতিয়া আপুনি কি কৰিব? আমাৰ কৰিবলগীয়া এয়াই যে আপুনি প্ৰয়োজনতকৈ বেছিকৈও নক'ব আৰু প্ৰয়োজনতকৈ কম কথাও নক'ব। এইখিনিতে আপোনাৰ মনলৈ নিশ্চয় চাগে এটা প্ৰশ্ন আহিছে যে আমি দিনটোত কিমান কথা ক'ব লাগে। গৱেষণাৰ পৰা পোৱা গৈছে যে এজন ব্যক্তিয়ে নিজৰ শৰীৰৰ সন্তুলন বজাই ৰাখিবলৈ প্ৰতিদিনে 1600 শব্দতকৈ বেছি শব্দ ক'ব নালাগে। যদি কথা কোৱাৰ পৰিমাণ সদায় বাঢ়ি গৈ থাকে তেন্তে এতিয়ালৈকে আমি যি শাৰীৰিক মানসিক অসুবিধাৰ কথা আলোচনা কৰিলোঁ সেয়া হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে। আপুনি কথা কওক, প্ৰয়োজনতকৈ বেছি নক'ব। কথা শুনক, বেছিকৈ শুনি কাম কৰিলে তাৰ ফলাফল সদায় ভাল হয়। সেয়েহে ভগৱানেও চাগে আমাক মাত্ৰ এখনেই মুখ দিছে আৰু কাণ দুখন দিছে, যাতে আমি কথা কমকৈ কওঁ আৰু বেছিকৈ শুনো। সাংখ্য দৰ্শন মতে কম কথা ক'বা, সুস্থ হৈ থাকিবা। অত্যধিক কথা অসুস্থতাৰ কাৰণ। মনত ৰাখিব, বহুবল্কী ভাটৌক সজাত বন্দী কৰি ৰখা হয় আৰু অন্য চৰাইবোৰে মুক্ত মনে উৰি ফুৰে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।